নাহৰ ফুটুকীক মৰিয়াই নিধন একাংশ লোকে কাটি নিলে নাহৰ ফুটুকীৰ নখ দাঁত নেজ লাহোৱালৰ গণেশবাৰীত সংঘটিত হৈছে জঘন্য ঘটনা দুজনকৈ লোকক আক্ৰমণ কৰিছিল নাহৰ ফুটুকীটোৱে শৰৎ সন্দিকৈ পলাশ গগৈ নামৰ লোকদ্বয়ক কৰিছিল আক্ৰমণ আৰু আহত দুয়োকে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে ইয়াৰ পাছতে উত্তেজিত একাংশ লোকে খেদি বধ কৰে নাহৰ ফুটুকীটো ইয়াতে ক্ষান্ত নাথাকি কাটি নিলে নাহৰ ফুটুকীৰ দেহৰ অংগও আচলতে চাবলৈ গ'লে আজি কিছুদিনৰ পূৰ্বৰ পৰা মোহনবাৰীৰ বিভিন্ন প্ৰান্তত নাহৰ ফুটুকীৰ বাগজি আতংক সৃষ্টি হৈছিল। এই ক্ষেত্ৰত স্থানীয় লোকে বন বিষয়া কৰ্মচাৰীসকলক তেখেতলোকক অৱগত কৰিছিলে যে তেখেতলোকে আৰু যিখিনি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থাখিনি তেখেতলোকে ইয়াত গ্ৰহণ কৰিছে, তথাপি নাহৰ ফুটুকীৰ বাঘটোক জব্দ কৰিবলৈ তেখেতলোকে সক্ষম নহ'ল। আজি গণেশবাৰী চাহ বাগিচাত একাংশ চাহ শ্ৰমিকে কাম কৰি থকা অৱস্থাত নাহৰ ফুটুকীৰ বাঘটোৰ আক্ৰমণ দুজনকৈ লোকক আক্ৰমণ সৃষ্টি কৰিছিলে। তেখেতলোকৰ নিজৰ প্ৰাণ বচাবৰ কাৰণে একাংশ লোকে বাঘটো হত্যা কৰিবলৈ সক্ষম হৈছে আৰু লগে লগে স্থানীয় আৰক্ষী বিষয়াৰ সহায়তে বন বিষয়া কৰ্মচাৰীসকলক আনি কেনে বাঘটো লৈ যাবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।